সো হেল্ল' এভৰিৱান, যিসকল ষ্টুডেণ্টে এবাৰ মেট্ৰিক দিবা, চ' তোমালোকৰ বাবে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ যে তোমালোকৰ হাতত মাত্ৰ 4 দিনমান আছে। এই 4 দিন পঢ়ি তোমালোকে কেনেকৈ এটা পাছিং মাৰ্কছ উঠাব পাৰা। এটলিষ্ট তোমালোকে 30% আৰামছে উঠাব পাৰিবা যদি এই ভিডিঅ'টোৰ কোৱা পইণ্টছবিলাক যদি তোমালোকে একদম হুবহু তোমালোকে যদি ফ'ল' কৰা। চ' তোমালোকে এই 4 দিনত কি কৰিব লাগিব, কি কৰিব নালাগে, চ' এই ভিডিঅ'টোত সম্পূৰ্ণ ক'বলৈ গৈ আছোঁ। চ' মই চোলামূলা আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক 30% উঠোৱাৰ আমি ডিছকাছ কৰিম, ঠিক আছে। এতিয়া ব'লা আমি পইণ্টছবিলাক জানি লওঁ। চ' নাম্বাৰ 1, ন' ডিষ্ট্ৰেকশ্যন। তোমালোকে এতিয়া এইবোৰ বস্তুৰ পৰা যিবোৰ বস্তুৱে তোমাক ডিষ্ট্ৰেক্ট কৰে, পঢ়িব নিদিয়ে, পঢ়াৰ পৰা তোমালোকক বাধা দিয়ে, চ' সেইবোৰ বস্তুৰ পৰা তোমালোকে কি কৰিব লাগিব, দূৰত থাকিব লাগিব। যেনে তোমালোকৰ ইনষ্টাগ্ৰাম, মোবাইলত ইনষ্টাগ্ৰাম, হোৱাটছএপ, ফেচবুক, চ' তোমালোকৰ GF BF এইবিলাক তাৰপিছত তোমালোকৰ যিবিলাক ফ্ৰেণ্ডছৰ লগত আড্ডা দিয়া, ঘণ্টাৰ পৰা ঘণ্টা যিবিলাক আড্ডা দিয়ে, চ' এইবিলাকৰ পৰা তোমালোকে দূৰত থাকিব লাগিব এই তোমালোকৰ 4 দিন। তাৰপিছত নাম্বাৰ 2, তোমালোকে 10 আৱাৰ ষ্টাডি, ডেইলিত এতিয়া 10 ঘণ্টাকৈ পঢ়িব লাগিব। এই 4 দিন তোমালোকে 10 ঘণ্টাকৈ পঢ়িব লাগিব। এতিয়া তোমালোকে চাগে এনেকৈ ভাবিবা যে আমি 10 ঘণ্টা কেনেকৈ পঢ়িম। চ' তোমালোকে মৰ্ণিং টাইমত ৰাতিপুৱা তোমালোকে 4 ঘণ্টা পঢ়িবা, তাৰপিছত আবেলি টাইমত তোমালোকে 1 ঘণ্টা, তাৰপিছত ৰাতি তোমালোকে 5 ঘণ্টা পঢ়িব লাগিব। তেতিয়া তোমালোকে 10 ঘণ্টা কভাৰ হৈ যাব। 10 ঘণ্টা পঢ়িলে তোমালোকে 30% নহয়, আৰামছে 60% পাব পাৰা। ইয়াৰ কোনো গেৰেণ্টি নেই, 60% পাব পাৰা আৰামছে তোমালোকে যদি এই 3 দিনমান তোমালোকে যদি 10 ঘণ্টাকৈ পঢ়া। চ' তাৰপিছত তোমালোকে ইম্পৰ্টেণ্ট টপিক্স, এতিয়া অকল ইম্পৰ্টেণ্ট টপিক্স পঢ়িব লাগিব। যিবোৰ কুৱেশ্যন বা যিবোৰ চেপ্টাৰ্ছ হাই ৱেটেড চেপ্টাৰ, যিবিলাক চেপ্টাৰ্ছৰ পৰা বেছি কুৱেশ্যন আহে, বেছি মাৰ্কছ আহে, সেইবোৰ চেপ্টাৰ্ছত বেছি গুৰুত্ব দিব লাগিব। যিবোৰ কুৱেশ্যন বাৰে বাৰে ৰিপিট হয়, সেইবোৰ কুৱেশ্যন বেছি গুৰুত্ব দিব লাগিব এই 4 দিন। যেনেকা তোমালোকে সেইবোৰ কুৱেশ্যন ক'ত পাবা, এতিয়া কথা হ'ল সেইবোৰ কুৱেশ্যন তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা ল'ব লাগিব। তাৰপিছত তোমালোকৰ আৰু এই প্ৰি টেষ্ট পেপাৰৰ পৰা, হাফ ইয়াৰলি পেপাৰ, এইবিলাকৰ পৰা তোমালোকে এই কুৱেশ্যনবোৰ ল'ব লাগিব। তোমালোকে বেছি নহয়, তোমালোকে 2-3টামান ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্টৰ পেপাৰ তোমালোকে ছল্ভ কৰা এভৰি ছাবজেক্ট, গোটেইখিনি ছাবজেক্টৰ। তেতিয়াহ'লে তোমালোকৰ তাৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট টপিক্স পাই যাবা, আৰু ইয়াৰ পৰাই আহিব কমন প্ৰি টেষ্টত যিবিলাক কুৱেশ্যন আহে তাৰ পৰাই কমন ফাইনেলত আহিব। চ' এইটো কথা তোমালোকে মনত ৰাখিবা। আৰু কিছুমানে এতিয়া এটা ভুল কৰি আছে, ডাঙৰ ভুল, কিছুমান নোটছ মেকিং কৰি আছে। এতিয়া নোটছ বনাই আছে, ঘণ্টাৰ পৰা ঘণ্টা টাইম ৱেষ্ট কৰি নোটছ বনাই আছে। কিন্তু এতিয়া তোমালোকে নোটছ বনাই লাভ নাই, কাৰণ এতিয়া তোমালোকৰ এক্সাম আহি গৈছে, এক্সামৰ সময় নাই, মাত্ৰ 4 দিনমান আছে। চ' এতিয়া তোমালোকে ঘণ্টাৰ পৰা ঘণ্টা নোটছ বনাত তোমালোকে ৱেষ্ট কৰিলে, চ' তোমালোকৰ এনেই বৰবাদ হৈ যাব, এই 4 দিনো বৰবাদ হৈ যাব। তোমালোকে এতিয়া নোটছ বনাব নালাগে, ডাইৰেক্ট কিতাপ লৈ ল'বা, আৰু ডাইৰেক্ট কিতাপত আণ্ডাৰলাইন, কিতাপত তোমালোকে ইম্পৰ্টেণ্ট টপিক্সবিলাকত টানি ডাইৰেক্ট মুখস্থ কৰিবা। তাৰ পৰা কিতাপৰ পৰা ডাইৰেক্ট মুখস্থ কৰিবা। লাগিলে পিছত তোমালোকে মুখস্থ চাই মুখস্থ লিখিব পাৰা, সেইটো বেলেগ কথা। কিন্তু তোমালোকে এতিয়া নোটছ বনাব নালাগে, ধুনীয়াকৈ নোটছ ভাল হাতৰ আখৰেৰে নোটছ বনাব নালাগে। এতিয়া সময় নাই, নোটছ বনোৱাৰ সময় নাই। তাৰপিছত ডোণ্ট ৱেষ্ট ইউৰ টাইম। ঘণ্টাৰ পৰা ঘণ্টা যদি এতিয়া ৰিলছ চাই ইউটিউব শ্বৰ্টছ চাই যদি পাৰ কৰি দিয়া, তেনেহ'লে কিন্তু পিছত পস্তাব লাগিব, এইটো কথা মনত ৰাখিবা। চ' সেইকাৰণে ডোণ্ট ৱেষ্ট ইউৰ টাইম। এই 4 দিন তোমালোকে এনেই যিবিলাক পঢ়া বাদ দি আৰু বেলেগ কাম নাই, চ' এই 4 দিন তোমালোকে অকল ষ্টাডিত ধ্যান দিয়া। চ' তাৰপিছত তোমালোকে এতিয়া যিহেতু তোমালোকৰ 4 দিনমান আছে, এতিয়া তোমালোকে মুখস্থ কৰিবলৈ গ'লে গোটেইখিনি তোমালোকে মুখস্থ কৰিব নোৱাৰা। চ' এইকাৰণে এতিয়া 4 দিন তোমালোকে এটা পইণ্ট ফ'ল' কৰিবা। চ' সেই পইণ্টটো হ'ল তোমালোকে আণ্ডাৰষ্টেণ্ডিং অল টপিক্স। যিটো টপিক্স ইম্পৰ্টেণ্ট আছে, সেই টপিক্সটো বুজিবলৈ ট্ৰাই কৰিবা, বুজিবলৈ। চ' যিবিলাক কুৱেশ্যন যিবিলাক এনচাৰ আমি বুজোঁ, সেইটো আমি এক্সামত বনাই লিখিব পাৰোঁ। চ' তোমালোকে বনাই লিখিব ট্ৰাই কৰিবা। এতিয়া হুবহু লিখাৰ সময় নাই, যিহেতু তোমালোকে গোটেই বস্তুটো ৱেষ্ট কৰিছা। চ' এতিয়া তোমালোকে অকল কি কৰিব লাগিব, যিকোনো টপিক্স বুজিব লাগিব, বুজি তোমালোকে এক্সামত বনাই লিখিবা। চ' যিমান বুজিব পাৰা সিমান তোমালোকে বুজিলে বেছি মনত থাকে। চ' যিকোনো টপিক্স তোমালোকে বুজিলে সেইটো বুজি পালে সেই টপিক্সটো বেছি মনত থাকে। কিন্তু মুখস্থ কৰিলে এক্সামত পাহৰি যোৱাৰ খুব চান্স থাকে। চ' সেইকাৰণে তোমালোকে যিকোনো টপিক্স তোমালোকে বুজি মুখস্থ কৰিবা। তাৰপিছত এতিয়া লাষ্ট, আৰু যিবিলাক এই 4 দিনত যিবিলাক পঢ়িবা, এই 4 দিনত যিখিনি তোমালোকে পঢ়িবা, চ' তোমালোকে এইখিনি এক্সামত যোৱাৰ আগতে আকৌ এবাৰ ৰিভাইজ মাৰি ল'বা। চ' ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। ৰিভিজন নামাৰিলে আমি এক্সামত পাহৰি যোৱাৰ চান্স থাকে। চ' তোমালোকৰ যিহেতু 4 দিনমান পিছত ফাৰ্ষ্ট এক্সাম এছামিজ, চ' এছামিজৰ অলৰেডি মই এছামিজত এই চেনেলটোত তোমালোকৰ এছামিজৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, ইম্পৰ্টেণ্ট টপিক্সবিলাক দিয়া আছে। চ' তোমালোকে যদি চোৱা নাই, চ' এছামিজত এইবিলাক চাব পাৰা। যদি এই 3টা ভিডিঅ' দিয়া আছে এছামিজৰ, চ' এই 3টা ভিডিঅ' চালে তোমালোকৰ এছামিজ আৰামছে তোমালোকে 60+ পাই যাব পাৰা। ভালকৈ যদি তোমালোকে চোৱা 80+ পাই যাব, কোনো গেৰেণ্টি নাই। চ' তোমালোকে যদি কিছুমানে যদি ভাবি আছে যে পাছ কৰাৰ অকল পাছিং মাৰ্কছ উঠাব লাগে, চ' তোমালোকে সেই 3টা ভিডিঅ' চোৱা, তাৰপিছত হৈ যাব তোমালোকৰ। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰা। থেংকছ ফৰ ৱাচিং।